নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 20 অক্টোবৰ আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ বিংশ শতিকাৰ আটাইতকৈ অসহনীয় এটা মাহ যেন পাৰ কৰিলে সমগ্ৰ অসমবাসী ৰাইজে প্ৰতিজন অসমীয়াই যেন কণ্ঠ হেৰুৱাই মুখ হৈ পৰিল উৎসৱবোৰ আহিছে গৈছে কিন্তু খেয়াও কেৱল গতানুগতিকতা চৌদিশে কেৱল উদাসী শূন্যতা হিয়াৰ আমঠু জুবিন গাৰ্গক হেৰুৱাই স্তব্ধ হৈ পৰিল সমগ্ৰ অসম এটা মাহ পাৰ হৈ গ'ল মৰমৰ জুবিন গাৰ্গ আমাৰ মাজত নাই জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত এতিয়া সমগ্ৰ অসম যেন শোকস্তব্ধ হৈ পৰিছে জুবিন গাৰ্গৰ সমাধিস্থলীত আজি অভাৱনীয় পৰিস্থিতি অগণন অনুৰাগী আহিছে প্ৰাণৰ শিল্পীলৈ বুকু ভৰা অনুৰাগ লৈ মানুহবোৰৰ চকু আৰু মুখলৈ চালেই অনুভৱ কৰিব পাৰি জুবিন গাৰ্গ নোহোৱা হোৱাৰ পিছত বহু কিবা কিবি যেন নোহোৱা হৈ গৈছে আমাৰ সকলোৰে জীৱনৰ পৰা জুবিনদাৰ সমাধি ক্ষেত্ৰত অনুৰাগীসকলে কেৱল কান্দিছে আৰু ন্যায় বিচাৰিছে লগতে গাইছে জুবিন গাৰ্গৰ সেই মায়াবিনী ৰাতিৰ বুকুৰ গীত জুবিন গাৰ্গৰ সমাধিস্থলীত আজিৰ দিনটোতো হাজাৰ হাজাৰ জুবিন অনুৰাগীৰ ভিৰ কান্দোন আৰু জুবিন গাৰ্গৰ ন্যায়ৰ বাবে প্ৰতিবাদ আন এটা ব্ৰেকিং নিউজ জুবিনৰ লগত ছিংগাপুৰত কিয় এনেকুৱা হ'ল জুবিন ক্ষেত্ৰত পুনৰবাৰ হিয়া ভগা কান্দোন জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ ৰাইজক সম্বোধন শুদ্ধভাৱে হওক পানী নসৰাকৈ হওক তদন্ত আমিয়ে জুবিনক সদায় লৈ ঘূৰি ফুৰিব লাগিব সকলোৰে আত্মাত জুবিন গাৰ্গ আছে কোটি কোটি লোকৰ মাজত জুবিন জীয়াই থাকিব গছ ৰুব লাগিব অসম উত্তৰ পূৰ্বাঞ্চল সেউজীয়া হ'ব লাগিব মোক আপোনালোকৰ পৰিয়ালৰ সদস্য বুলি ভাবিব মোক আশীৰ্বাদ লাগিব মোক সহায় সহযোগ কৰিব লাগিব আপোনালোকে মই আপোনালোকৰ মৰম আৰু সহায় বিচাৰিছোঁ মোক আপোনালোকে নিজৰ পৰিয়ালৰ এজন সদস্য বুলি ভাবিব এইদৰে জুবিন ক্ষেত্ৰৰ পৰাই ৰাইজলৈ আহ্বান জনাইছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে পুনৰবাৰ জুবিন গাৰ্গৰ ন্যায় বিচাৰি সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰাই কান্দি উঠিল জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায়ৰ বাবে আৰু কিমান কান্দিব গৰিমা শইকীয়া গাৰ্গে এইখন পৃথিৱী তেওঁ নিজে সৃষ্টি কৰিছে এই স্থানত থাকি ভাল পায় ফ্লেটত থাকি ভাল নাপায় তেওঁ এগাল চৰাই আছে ইয়াত সকলোবোৰ চিধাকৈ হ'ব লাগে শান্তিপূৰ্ণভাৱে সকলোৱে মাথো অপেক্ষা কৰিছোঁ যি কৈছিল সেই ঘটনাখিনি আমাক জানিবলৈ দিব লাগে জুবিন গাৰ্গক লৈ এইদৰে পুনৰবাৰ আৱেগিক মন্তব্য জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ মই এতিয়াও আস্থা ৰাখিছোঁ যেনেকৈ জুবিনে কৈছিল মই চিধা মানুহ চিধা কথা সকলোবোৰ চিধাকৈ হ'ব লাগে মই আস্থা ৰখাৰ দৰেই সকলো হ'ব লাগিব আমি ভাৰতীয় ন্যায়ৰ ওপৰত আস্থা নাৰাখি আৰু কাৰ ওপৰত আস্থা ৰাখিম শান্তিপূৰ্ণভাৱে সকলোৱে অপেক্ষা কৰি আছে গতিকে এই তদন্ত পানী নসৰাকৈ হ'ব লাগিব যি হৈছিল সেই ঘটনাখিনি আমাক জানিবলৈ লাগে জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ সম্পূৰ্ণ হোৱাৰ দিনটোতেই এইদৰে মন্তব্য কৰিছিল জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে অন্য এটা খবৰ কি হিন্দু কি মুছলিম আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বাবে সকলো ধৰ্মাৱলম্বী লোক একত্ৰিত হৈছে ভকত বৈষ্ণৱৰ নাম প্ৰসংগ দিশানাম জিকিৰ জাৰিৰে মুখাৰিত হ'ল সমগ্ৰ অঞ্চল জুবিন গাৰ্গৰ বাবে এতিয়া অসমৰ প্ৰত্যেকটো প্ৰান্তত দেখিবলৈ পোৱা গৈছে একত্ৰিত হৈছে হিন্দু মুছলিম মছজিদৰ মাইকত লগোৱা হ'ল জুবিন গাৰ্গৰ মায়াবিনী ৰাতিৰ বুকুত গান কামপুৰৰ জামে মছজিদৰ মাইকত শুনিবলৈ পোৱা গ'ল জুবিন গাৰ্গৰ সেই গীত মায়াবিনী ৰাতিৰ বুকুত আন এটা ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰশ্নত আপোচ নহয় জুবিন গাৰ্গৰ পৰিয়ালে ন্যায় পাবই লাগিব ন্যায়ৰ দাবীত আজি ৰাজপথ পালেহি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ দিনটোত সংগঠনটোৱে প্ৰতিখন জিলা সদৰত সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ তদন্তৰ দাবীৰে এইদৰে প্ৰত্যেকটো জিলাত দেখিবলৈ পোৱা গৈছে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত তীব্ৰ প্ৰতিবাদ আন এটা ব্ৰেকিং নিউজ নাটক নহয় ন্যায় লাগে চৰকাৰৰ তদন্ত প্ৰক্ৰিয়াত মোটেই সন্তুষ্ট নহয় অসমবাসীৰ ৰাইজ চৰকাৰৰ তদন্ত প্ৰক্ৰিয়াত জুবিন গাৰ্গ ন্যায় পোৱাটো অসম্ভৱ জুবিনৰ তদন্তৰ নামত চৰকাৰে মাথো ৰাজনীতি আৰু নাটক কৰি আছে জুবিনৰ ন্যায়ৰ দাবীত
আজিৰে পৰা সকলো ৰাজপথলৈ ওলাই আহক বুলি আহ্বান জনাইছে বিধায়ক অখিল গগৈয়ে। জুবিনৰ ন্যায়ৰ বাবে ময়ো যিকোনো সময়তে ৰাজনীতি ত্যাগ কৰিবলৈ সাজু আছোঁ। চৰকাৰৰ তদন্ত প্ৰক্ৰিয়াত ৰাজনীতিৰ অভিযোগ তুলি সৰব হৈ পৰিল বিধায়ক অখিল গগৈ। এমাহ পাৰ হ'ল, এতিয়া অসমবাসীয়ে আৰু সবলভাৱে মাত মাতক জুবিন গাৰ্গৰ ন্যায়ৰ বাবে। চৰকাৰে যেনেকৈ আগবাঢ়িব লাগিছিল তেনেদৰে আগবঢ়া নাই বুলি মন্তব্য বিধায়কগৰাকীৰ। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া দেখি অসমবাসী মুঠেও সন্তুষ্ট নহয়। জুবিন হত্যাৰ বলি হৈছিল যদি দোষীক চিনাক্ত কৰি ফাঁচি দিব লাগে। জুবিনক হত্যা কৰা হৈছিল অৱহেলাৰ কাৰণে। জুবিনে প্ৰাণ হেৰুৱালে যদি দোষীক যাৱজ্জীৱন জেল দিয়ক চৰকাৰে। ন্যায়াধীশৰ তত্বাৱধানত CBI তদন্তৰ দাবী শিৱসাগৰ সমষ্টি বিধায়ক অখিল গগৈৰ। চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি উচিত ন্যায় প্ৰাপ্তিৰ দাবী উত্থাপন কৰিছে বিধায়কগৰাকীয়ে। চৰকাৰে যি প্ৰক্ৰিয়াৰে ন্যায় তদন্ত চলাব লাগিছিল সেই প্ৰক্ৰিয়াৰে তদন্ত চলোৱা নাই বুলি মন্তব্য বিধায়ক অখিল গগৈৰ। পুনৰবাৰ এইদৰে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে কেতবোৰ বিস্ফোৰক অভিযোগ আৰু কেতবোৰ ডাঙৰ মন্তব্য কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, যেতিয়ালৈকে প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় নাপাব তেতিয়ালৈকে আমাৰ সংগ্ৰাম অব্যাহত থাকিব। তদন্ত ক্ষীপ্ৰ হ'ব লাগিব, পানী নসৰকা হ'ব লাগিব তদন্ত। সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বতো তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে। জুবিন গাৰ্গৰ ন্যায়ৰ দাবী বিচাৰি অসমৰ প্ৰত্যেকটো প্ৰান্তত সদৌ অসম ছাত্ৰ সন্থা আছুৰ উদ্যোগত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী। যেতিয়ালৈকে জুবিন দাই ন্যায় নাপাব তেতিয়ালৈকে আছুৰ নেতৃত্বত এই প্ৰতিবাদী কাৰ্যসূচী চলি থাকিব বুলি ঘোষণা কৰা হৈছে। পৰৱৰ্তী খবৰ, নিজৰ পৰিয়ালৰ এজন নোহোৱা হ'লে যি পৰিস্থিতি হয় সমগ্ৰ অসমখনতেই একে পৰিৱেশ। এমখীয়া শ্ৰদ্ধাঞ্জলি জনাই সকলোৱে কৈছে যে প্ৰাণৰ শিল্পীগৰাকীক ন্যায় দিবই লাগিব। ঘটনাৰ তদন্ত ক্ষীপ্ৰ আৰু পানী নসৰকা হ'ব লাগিব। এজনো দোষী সাৰি যাব নোৱাৰাকৈ কঠোৰ শাস্তি দিব লাগিব বুলি মন্তব্য আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ। আৰু ইতিমধ্যেই সৰ্ববৃহৎ ডিজিটেল প্ৰটেষ্ট হৈছে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত। প্ৰায় 2.2 মিলিয়ন অৰ্থাৎ 22 লাখ লোকে লিখিছে #জাষ্টিছ ফৰ জুবিন গাৰ্গ। আৰু আনপিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে APCCৰ সভাপতি গৌৰৱ গগৈয়ে। শ্যামকানু মহন্তক বচাবলৈ মুখ্যমন্ত্ৰীয়ে গঠন কৰিছে হেনো SIT। শ্যামকানু মহন্তৰ লগত মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠসকলৰ সম্পৰ্ক কি সেয়া লুকাবলৈ গঠন কৰা হৈছে SIT। এই বিস্ফোৰক অভিযোগ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ। আৰু আনপিনে গৌৰৱ গগৈক উভতি ধৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। গৌৰৱ গগৈ SITৰ সদস্য নেকি? তদন্ত সঠিক পথত হোৱা নাই বুলি SITৰ কোনো সদস্যই গগৈক জনাইছে নেকি? ময়ো জুবিন, আমিও জুবিন আৰু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ এই মন্তব্য। গৌৰৱ গগৈয়ে কৈছিল SITয়ে সঠিকভাৱে তদন্ত কৰা নাই। যি প্ৰক্ৰিয়াৰে তদন্ত হ'ব লাগিছিল সেই প্ৰক্ৰিয়াৰে তদন্ত হোৱা নাই। তাৰ পিছতেই দিলীপ শইকীয়াৰ মন্তব্য, গৌৰৱ গগৈ SITৰ সদস্য নেকি? অন্য এটা খবৰ, বিজেপিৰ ময়ো জুবিন অনুৰাগী আমিও জুবিন অনুৰাগী কাৰ্যসূচী কিয়? জুবিন গাৰ্গক আদালতে যাতে ন্যায় দিয়ে সেইবাবেই এই কাৰ্যসূচী গ্ৰহণ কৰিছে বিজেপি দলে। চাৰ্জশ্বিটৰ পিছত ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে ন্যায়ৰ দাবী। জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি সংগীত মহাবিদ্যালয় স্থাপনৰ লক্ষ্য। যোৱাকালি মৰিয়নীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা এই মন্তব্য কৰা হৈছে। জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত বিজেপিয়ে কিয় আন্দোলন কৰিব তাৰ A to Z বৰ্ণনা আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আন এটা গুৰুত্বপূৰ্ণ খবৰ, জুবিন গাৰ্গ হিন্দুৰ নাছিল মুছলমানৰো নাছিল। ফাংচনত পোৱা 7 লাখ টকাৰ মাদ্ৰাছাৰ অনাথ শিশুৰ বাবে দি থৈ আহিছিল জুবিন গাৰ্গে। দীঘলী পুখুৰীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত এজন মৌলানাই ক'লে জুবিন গাৰ্গৰ বহুতো কথা। জুবিন গাৰ্গৰ আদৰ্শৰে হিন্দু মুছলমান একেলগে আগুৱাই যাম বুলিও মন্তব্য কৰিছে মৌলানাজনে। জুবিন গাৰ্গৰ যে কোনো ধৰ্ম নাছিল সেয়া প্ৰমাণ কৰা হৈছে, কিয়নো জুবিন গাৰ্গে এসময়ত এটা অনুষ্ঠান কৰিছিল, সেই অনুষ্ঠানৰ ভাৱত 7 লাখ টকা পাইছিল, কিন্তু সেই 7 লাখ টকাই মাদ্ৰাছাৰ অনাথ শিশুৰ বাবে দান কৰিছিল জুবিন গাৰ্গে।
দিব লৈছোঁ এটা ব্ৰেকিং নিউজ। সামাজিক মাধ্যমত মন্ত্ৰী পীযুষ হাজৰিকাৰ বিশেষ পোষ্ট। জুবিন গাৰ্গৰ মৃত্যুৰ পাছত ৰাজ্য চৰকাৰে এতিয়ালৈকে কি কৰিলে তাৰ কিছু আভাস দিছে মন্ত্ৰী পীযুষ হাজৰিকাই। ছিংগাপুৰৰ পৰা জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ ক্ষীপ্ৰ কাৰ্যপন্থা তথা অতি সোনকালে অসমলৈ লৈ অহা হয়। সৰু সজাইত অনুৰাগীয়ে দৰ্শন কৰিবৰ বাবে জুবিন গাৰ্গৰ নশ্বৰ দেহ ৰখাৰ ব্যৱস্থা, অন্ত্যেষ্টিক্ৰিয়াৰ আয়োজন আৰু ৰাষ্ট্ৰীয় মৰ্যাদাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পূৰ্ণ। জুবিন গাৰ্গৰ পৰিয়াল আৰু বিশেষ কিছু ব্যক্তিৰ পৰামৰ্শ অনুসৰি সোণাপুৰতেই অনুষ্ঠিত হৈছিল অন্ত্যেষ্টিক্ৰিয়া। দ্বিতীয়বাৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে নিৰ্দেশনা, SIT আৰু ন্যায়িক আয়োগ গঠন। MLTৰ অধীনত ছিংগাপুৰৰ সৈতে অসম চৰকাৰৰ আলাপ আলোচনা আৰু ছিংগাপুৰ চৰকাৰৰ জুবিন গাৰ্গৰ মৃত্যুৰ বিষয়টোত অসম চৰকাৰক সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস। ছিংগাপুৰত সমান্তৰালভাৱে তদন্ত আৰম্ভ কৰি ছিংগাপুৰে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ভাৰতক গতাই দিয়ে। অৱশ্যে এতিয়াও তদন্ত প্ৰক্ৰিয়া চলি আছে। ছিংগাপুৰৰ পৰা অহা অভিযুক্তসকলৰ 7জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়। অভিযুক্তৰ বিত্তীয় খেলিমেলি সন্দৰ্ভত ED-লৈ প্ৰেৰণ, অভিযুক্তৰ সম্পত্তি চিল আৰু ফ্ৰিজ কৰা হয়। ছিংগাপুৰত অসম এছ'চিয়েশ্যনৰ অধিকাংশই সদস্যই গুৱাহাটীলৈ আহি তদন্ত প্ৰক্ৰিয়াত সহায় আগবঢ়ায়। জুবিনৰ বাবে সমাধিক্ষেত্ৰ নিৰ্মাণ কৰিবলৈ এখন সমিতি গঠন, গোচৰৰ শুনানি গ্ৰহণৰ বাবে ফাষ্ট ট্ৰেক আদালত গঠন কৰে। জুবিনৰ পাৰ্থিৱ শৰীৰ গুৱাহাটীত থকা দিনকেইটাত সুন্দৰ ব্যৱস্থাপনা আৰু জুবিন গাৰ্গক লৈ অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি কৰিলে তাৰ ব্যাখ্যা আগবঢ়াইছে বিজেপিৰ মন্ত্ৰী পীযুষ হাজৰিকাই। অন্য এটা খবৰ, জাষ্টিছ নহয় জাষ্টিক লাগে বিজেপিক। বানান ভুল লিখি জুবিনৰ বাবে প্ৰতিবাদ। জুবিনৰ বাবে জাষ্টিক বিচাৰি সভা ভাৰতীয় জনতা পাৰ্টীৰ। ভুলকৈ লিখা বেনাৰ লগাই সভাত বহিল বিজেপিৰ নেতা মন্ত্ৰী। সেই বেনাৰ ইতিমধ্যেই ভাইৰেল। কেৱল মুখতহে জুবিনৰ বাবে ন্যায় বিচাৰি আছে নেকি বিজেপিয়ে? জুবিনৰ ন্যায়ক লৈ বিজেপিৰ নাই নেকি কোনো সদিচ্ছা? জুবিন গাৰ্গৰ ন্যায়ৰ বাবে যোৱাকালি অনুষ্ঠিত কৰিছিল এখন বিশেষ সভা বিজেপিৰ ফালৰ পৰা আৰু সেই সভাৰ পিছফালে থকা বেনাৰত লিখা আছিল জাষ্টিছৰ সলনি জাষ্টিক। কিন্তু সেই ভুল জাষ্টিক শব্দৰেই জুবিন গাৰ্গৰ বাবে ন্যায় মাতিলে ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মীসকলে। উপস্থিত আছিল খুদ বিজেপিৰ প্ৰভাৱশালী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। কেৱল মুখতহে নেকি জুবিনৰ বাবে ন্যায় বিচাৰিছে বিজেপিয়ে, তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। আন এটা ব্ৰেকিং নিউজ, বাক্সাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱশৰ্মাৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশনা দিয়া হৈছে। প্ৰতিবাদী ৰাইজৰ ওপৰত লাঠি চালনা কৰাৰ ঘটনাৰ সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশনা। অসম ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ 5 অভিযুক্তক বাক্সা জিলা কাৰাগাৰলৈ লৈ যাওঁতেই কাৰাগাৰৰ সন্মুখত জনতাই সাব্যস্ত কৰিছিল প্ৰতিবাদ। তাৰ পিছতেই মানৱ অধিকাৰ আয়োগত গোচৰ ৰুজু কৰা হৈছিল ASP গীতাৰ্থ শৰ্মাৰ বিৰুদ্ধে আৰু ইতিমধ্যেই মানৱ অধিকাৰ আয়োগৰ ফালৰ পৰা বাক্সাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱশৰ্মাৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশনা দিয়া হৈছে। অন্য এটা খবৰ, জুবিনক ন্যায়ালয়ে ন্যায় দিব নোৱাৰিলেও ভগৱানে ন্যায় দিব জুবিন গাৰ্গক। আমাক কেৱল ন্যায় লাগে, যিসকল দোষী সাব্যস্ত হ'ব তেওঁলোকৰ শাস্তি লাগে আমাক। জুবিনৰ মৃত্যু অস্বাভাৱিক নহ'লেও সাগৰত জুবিন অবিচলিত কেনেকৈ হ'বলৈ পালে? জুবিনৰ সতীৰ্থ ৰাজা বৰুৱাৰ এই দাবী উত্থাপন। আন এটা গুৰুত্বপূৰ্ণ খবৰ, জুবিন দাই পলিটিক্স বিচৰা নাছিল। জুবিন দাৰ ন্যায়ৰ নামতো কোনেও যাতে পলিটিক্স নকৰে। এমাহে সকলো বৰ কষ্টত আছে, সাহস ধৈৰ্যৰে ন্যায়ৰ বাবে আমি অপেক্ষা কৰি আছো। উচপি উঠিল জুবিন গাৰ্গৰ সহযোগী কণ্ঠশিল্পী জুবলি। জুবিন দাই পলিটিক্স বিচৰা নাছিল, তেতিয়াহ'লে কোনেও যাতে জুবিন গাৰ্গক লৈ পলিটিক্স নাজানে। জুবিন কোন? বাক্সাৰ হিংসাত্মক কাণ্ডৰ আঁৰত আছিল এটা ভয়ংকৰ চক্ৰ। বাক্সা জিলাৰ সেই হিংসাত্মক ঘটনাক লৈ এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে। তেওঁলোকে নাজানে জুবিন কোন। যিসকল লোকক গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোকে নাজানে আচলতে জুবিন গাৰ্গ কোন। কিয় প্ৰতিবাদ কৰিবলৈ আহিছিল তেওঁলোক জ্ঞাত নাছিল। জুবিন গাৰ্গৰ এটাও গান শুনা নাছিল একাংশই। নিজ মুখেৰেই দি গ'ল ভয়ংকৰ স্বীকাৰোক্তি। বাক্সা জিলা কাৰাগাৰৰ সন্মুখত যি হিংসাত্মক ঘটনা সংঘটিত হৈছিল সেই হিংসাত্মক কাণ্ডত আছিল বিশেষ চক্ৰ। তেওঁলোকে নাজানেই জুবিন গাৰ্গ কোন আছিল আৰু ভয়ংকৰ ষড়যন্ত্ৰ এই মুহূৰ্তত ফাদিল হৈছে। বাক্সাৰ হিংসাত্মক ঘটনাৰ পিছতেই 19জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। তাৰে বহু লোকে ইতিমধ্যে স্বীকাৰ
স্বীকাৰোক্তি প্ৰদান কৰিছে যে তেওঁলোকে কিয় প্ৰতিবাদ কৰিছিল সেয়াও নাজানে, আনকি জুবিন গাৰ্গ কোন আছিল সেই বিষয়েও তেওঁলোক জ্ঞাত নহয়। পৰৱৰ্তী খবৰ, জুবিনৰ কথা অনুসৰণ কৰিয়েই আমি থলুৱা ব্যৱসায়ীয়ে ফটকা বিক্ৰী কৰিমেই। থলুৱা ফটকা ব্যৱসায়ীয়ে ফটকা ব্যৱসায় কৰিলে জুবিন গাৰ্গৰ আত্মাই শান্তি পাব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পুনৰবাৰ ধন্যবাদ জনাইছে ফটকা ব্যৱসায়ীসকলে। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতেই ফটকা ব্যৱসায়ীসকলৰ সকাহ, তাৰ পিছতেই পুনৰবাৰ মুখ্যমন্ত্ৰীক এইদৰে ধন্যবাদ দিছে ফটকা ব্যৱসায়ীসকলে। পৰৱৰ্তী খবৰ, 2026 চনৰ নিৰ্বাচনৰ বাবে সাজু হৈ পৰিছে ভাৰতীয় জনতা পাৰ্টি। প্ৰতিশ্ৰুতি আৰু টোপ দিয়াৰ ৰাজনীতিলৈ সাজু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। যোৱাকালি মৰিয়নীত অনুষ্ঠিত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ 19 সংখ্যক কেন্দ্ৰীয় অধিৱেশনত অংশ লৈ চাহ শ্ৰমিকৰ বাবে কেইবাটাও বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰী চাকৰি সংৰক্ষণৰ পৰা মেডিকেল কলেজৰ আসন সংৰক্ষণলৈ চাহ শ্ৰমিকৰ যুৱক যুৱতীয়ে পাব তেনে বহু সা সুবিধা। আৰু 2026 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে সম্পূৰ্ণৰূপে এতিয়া সাজু হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দল। অন্য এটা খবৰ, পিতৃ-মাতৃ সহায় নকৰিলে কৰ্তন হ'ব দৰমহা, আইন প্ৰণয়ন কৰা হৈছে। পিতৃ-মাতৃক চোৱা চিতা কৰিব লাগিব, নহ'লে পৰিব বিপদত চৰকাৰী বিষয়া কৰ্মচাৰীসকল। পিতৃ-মাতৃক সেৱা নকৰিলে কৰ্তন হ'ব চৰকাৰী কৰ্মচাৰীৰ ধৰ্মুষা। চৰকাৰী কৰ্মচাৰীৰ বাবে নতুন আইন আনিব এখন ৰাজ্যৰ চৰকাৰে। পিতৃ-মাতৃক শুশ্ৰূষা নকৰিলেই 10ৰ পৰা 15% দৰমহা কৰ্তন হ'ব। কৰ্তন হোৱা দৰমহাৰ ভাগ পাব অৱহেলিত পিতৃ-মাতৃয়ে। ডাঙৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। তেলেংগানা চৰকাৰে চৰকাৰী কৰ্মচাৰীৰ বাবে লৈছে এই ডাঙৰ সিদ্ধান্ত। এই আইনে চৰকাৰী কৰ্মচাৰীৰ পিতৃ-মাতৃক উপকৃত কৰিব বুলি দাবী কৰা হৈছে কৰ্ণাটকত। তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীৰ ফালৰ পৰা এই ডাঙৰ ঘোষণা কৰা হৈছে। পিতৃ-মাতৃক চোৱা চিতা কৰিব লাগিব কৰ্ণাটকৰ চৰকাৰী কৰ্মচাৰীসকলে। অন্য এটা খবৰ, জনজাতিকৰণৰ দাবীত কঁপি উঠিল ধেমাজি জিলা। বিজেপি চৰকাৰৰ বিৰুদ্ধে ওলাই আহিল হাজাৰ হাজাৰ লোক। জনজাতিকৰণৰ দাবীৰে ধেমাজি জিলাত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। বিজেপি চৰকাৰৰ বিৰুদ্ধে ওলাই আহিল হাজাৰ হাজাৰ লোক। আটাচু টাই আহোম জনগোষ্ঠীয় সংগঠনৰ তীব্ৰ প্ৰতিবাদ, ন্যায় পৰিচয় আৰু মৰ্যাদাৰ বিচাৰি এই প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। ঐতিহাসিক কাছাৰী ময়দানৰ পৰা ওলোৱা হ'ল বৃহৎ জোৰ সমদল। 30,000 লোকে একেলগে কঁপালে ধেমাজি জিলা। জনজাতিকৰণৰ দাবীত পুনৰবাৰ কঁপি উঠিল ধেমাজি জিলা। হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে ওলাই আহিল হাজাৰ হাজাৰ খিলঞ্জীয়া ৰাইজ আৰু কৰিছে প্ৰতিবাদ। অন্য এটা খবৰ, বন্ধ ঘোষণা কৰিছে প্ৰশাসনে। কাইলৈ বন্ধ ঘোষণা কৰা হৈছে। 21 অক্টোবৰক লৈ প্ৰশাসনৰ ফালৰ পৰা ডাঙৰ ঘোষণা। 21 অক্টোবৰত বন্ধ ঘোষণা কৰা হৈছে প্ৰশাসনৰ ফালৰ পৰা। কি বন্ধ থাকিব জাননীযোগে উল্লেখ প্ৰশাসনৰ। দীপাৱলী উপলক্ষে স্থায়ী বন্ধ ঘোষণা কামৰূপ মেট্ৰ' জিলাত। সকলো চৰকাৰী কাৰ্যালয়, শিক্ষা অনুষ্ঠান বন্ধৰ ঘোষণা কৰা হৈছে। সকলো ধৰণৰ বিত্তীয় অনুষ্ঠান বন্ধ ঘোষণা কৰিলে প্ৰশাসনে। 21 অক্টোবৰক লৈ প্ৰশাসনৰ ফালৰ পৰা এই ডাঙৰ ঘোষণা কৰা হৈছে। এটা জৰুৰী খবৰ, ৰাজ্যৰ লাখ লাখ যান বাহনৰ গৰাকীৰ বাবে এটা ডাঙৰ খবৰ। অচল যান বাহনৰ পঞ্জীয়ন বাতিলৰ বাবে 75% কৰ ৰেহাই। আজিয়ে গ্ৰহণ কৰক এই নতুন সুবিধা। ৰাজ্যৰ লাখ লাখ যান বাহনৰ গৰাকীৰ বাবে এটা ডাঙৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। বৃদ্ধি কৰা হৈছে পুৰণি বাহনৰ এককালীন নিষ্পত্তিৰ সময়সীমা। 2026 বৰ্ষৰ 31 মাৰ্চলৈকে বৃদ্ধি কৰা হৈছে এককালীন নিষ্পত্তিৰ সময়সীমা। চলাচলৰ অনুপযোগী বাহনৰ গৰাকীয়ে আজিৰ পৰাই গ্ৰহণ কৰক এই সুবিধা। সুবিধা অনুসৰি যান বাহনৰ বকেয়া কৰৰ মাত্ৰ 25% পৰিশোধ কৰিলেই বাতিল কৰিব পাৰিব পঞ্জীয়ন। অৰ্থাৎ 75% বকেয়া কৰ ৰেহাই দিছে পৰিবহণ বিভাগৰ ফালৰ পৰা। বাহন স্ক্ৰেপিঙৰ প্ৰমাণপত্ৰৰ জৰিয়তে লাভ কৰিব আন এক সুবিধা। এই প্ৰমাণপত্ৰৰ জৰিয়তে নতুন বাহন ক্ৰয় কৰিলে ব্যক্তিগত বাহনৰ ক্ষেত্ৰত আগন্তুক 15 বছৰলৈ 25% ৰেহাই। বাণিজ্যিক বাহনৰ ক্ষেত্ৰত 8 বছৰলৈ 15% কৰ ৰেহাই। এই ডাঙৰ মন্তব্য পৰিবহণ বিষয়া গৌতম দাসৰ। ডাঙৰ সুবিধা আগবঢ়োৱা হৈছে। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে গোটেই সমাজখনক এক কৰি থৈ গ'ল। কিন্তু ৰাজনৈতিক দলসমূহে সমাজখনক ভাগ ভাগ কৰিবলৈ চেষ্টা কৰে। কোনো ৰাজনৈতিক দলে
জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিব নালাগে পলাশ চাংমাই এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে জুবিন গাৰ্গে সমগ্ৰ অসমবাসী ৰাইজক একত্ৰিত কৰি থৈ গ'ল জুবিন গাৰ্গে জাতি ধৰ্ম বৰ্ণ উভয়ে গোটেই সমাজখনক এক কৰি থৈ গ'ল কিন্তু ৰাজনৈতিক দলসমূহে এতিয়া ভাগ কৰিবলৈ চেষ্টা কৰিছে কোনেও যাতে জুবিন গাৰ্গক লৈ পলিটিক্স নকৰে মন্তব্য পলাশ চাংমাইৰ পৰৱৰ্তী খবৰ ভোটাৰ তালিকাৰ পৰা ডিলিট হ'ব অনুপ্ৰৱেশকাৰীৰ নাম ভোটাৰ তালিকাৰ পৰা নাইকিয়া হৈ যাব অবৈধ নাগৰিকৰ নাম SIR আৰু অবৈধ বিদেশীক লৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্য সমগ্ৰ দেশতেই হ'ব লাগে SIR হ'ব সমগ্ৰ ভাৰততেই ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিব লাগে অবৈধ অনুপ্ৰৱেশকাৰীৰ নাম গৃহমন্ত্ৰী অমিত শ্বাহৰ এই মন্তব্য এটাও অনুপ্ৰৱেশকাৰীক ৰাখিব নালাগে ভোটাৰ তালিকাত ভোটাৰ লিষ্টৰ পৰা নাইকিয়া কৰিব লাগে এই সকল লোকৰ নাম বাছি বাছি ডিলিট কৰিব লাগে অবৈধ অনুপ্ৰৱেশকাৰীসকলৰ নাম অমিত শ্বাহৰ মন্তব্যত অসমৰো প্ৰসংগ অসমতো হ'ব লাগে SIR বিজেপি চৰকাৰ থকাৰ বাবে অসমত বিদেশীৰ অনুপ্ৰৱেশ বন্ধ হৈছে বুলি মন্তব্য অমিত শ্বাহৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এক অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ এই ডাঙৰ মন্তব্য SIR আৰু অবৈধ বিদেশীক লৈ কঠোৰ হৈ পৰিছে গৃহমন্ত্ৰী অমিত শ্বাহ অৰুণোদয় বৃদ্ধ পেঞ্চন চৰকাৰী ঘৰৰ নামত ঘুষ বিচাৰিছে নেকি নথিপত্ৰৰ নামত ঘুষ বিচাৰিছে নেকি আপোনাৰ পৰা ৰাজ্যৰ লাখ লাখ লোকলৈ এটা ডাঙৰ খবৰ এই মুহূৰ্তত আহি পৰিছে অৰুণোদয় আঁচনিৰ নামত আপোনাৰ পৰা টকা বিচাৰিছে নেকি কোনো ঘুষখোৰ বিষয়াই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত চৰকাৰী বিষয়াই ঘুষ বিচাৰিছে নেকি আপোনাৰ পৰা লগে লগেই আপুনি দিব পাৰিব অভিযোগ এনে বিষয়াসকলৰ বিৰুদ্ধে 1 টকাও ঘুষ ল'লে যাব লাগিব জেললৈ চৰকাৰী বিষয়া আৰু কৰ্মচাৰীসকল মুকলি কৰা হৈছে ছটাকৈ বিশেষ ফোন নম্বৰ কেইটা মনত ৰাখিব 6026903418 6026903483 6026903481 6026901243 নম্বৰত হোৱাটছআপ যোগে দিয়ক অভিযোগ ডাইল কৰক ট্ৰোল ফ্ৰী নং 180034533767 036124622995 নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ মেইল কৰক complaints.bsc@gmail.com দুৰ্নীতি নিবাৰক শাখাই মুকলি কৰিছে এইকেইটা হেল্পলাইন নম্বৰ আপোনাৰ পৰা যদি 1 টকাও ঘুষ বিচাৰে তেন্তে আপুনি দিব পাৰিব অভিযোগ চৰকাৰী ঘৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেগিং কৰিলে নে নাই আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেগিং কৰিছে নে নাই এটা গুৰুত্বপূৰ্ণ খবৰ 22 অক্টোবৰলৈ বৃদ্ধি কৰা হৈছে সময়সীমা প্ৰতিগৰাকী প্ৰকৃত হিতাধিকাৰীয়ে পাব চৰকাৰৰ ফালৰ পৰা চৰকাৰী পকী ঘৰ PMA ঘৰ দিয়াৰ নামত টকাৰ লেনদেন কৰা সকল সাৱধান হৈ পৰক টকাৰ লেনদেন কৰা সকল পৰিব ভয়ংকৰ বিপদত ধন দাবী কৰিলেই তথ্য সহকাৰে অভিযোগ দাখিল কৰক এই নম্বৰত মানকাছাৰ খণ্ড উন্নয়ন বিষয়াই মুকলি কৰিলে ব্যক্তিগত ফোন নম্বৰ 8638912691 মানকাছাৰ খণ্ড উন্নয়ন বিষয়াৰ সকিয়নি ঘুষ ল'লেই ই আমাক জনাওক ঘৰৰ বাবে ঘুষ বিচাৰিলেই এই নম্বৰত আপুনি দিব পাৰিব অভিযোগ